আপোনালোকৰ মনত আছে যে গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিল। কেবিনেটে এই গোটেই ৰিডেভেলপমেণ্ট প্ৰজেক্টটো য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব, তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব, এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব, ইনডোৰ ষ্টেডিয়াম থাকিব, ছুইমিং পুল থাকিব। এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল। লাৰ্ছন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে। আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব। আপোনালোকৰ মনত আছে যে গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিল। কেবিনেটে এই গোটেই ৰিডেভেলপমেণ্ট প্ৰজেক্টটো য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব, তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব, এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব, ইনডোৰ ষ্টেডিয়াম থাকিব, ছুইমিং পুল থাকিব। এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল। লাৰ্ছন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে। আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব। আপোনালোকৰ মনত আছে যে গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিল। কেবিনেটে এই গোটেই ৰিডেভেলপমেণ্ট প্ৰজেক্টটো য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব, তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব, এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব, ইনডোৰ ষ্টেডিয়াম থাকিব, ছুইমিং পুল থাকিব। এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল। লাৰ্ছন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে। আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।